UPSCৰ ফলাফলত জিলিকিল তেজপুৰৰ ঈশ্বৰী ভাৰতীয় প্ৰশাসনীয় সেৱা চমুকৈ UPSC পৰীক্ষাত 320 নম্বৰ স্থানেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল তেজপুৰৰ কন্যা ঈশ্বৰী ডেকা তেজপুৰৰ চিত্ৰলেখানগৰ নিবাসী ৰাঙাপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ৰণেন্দ্ৰ মোহন ডেকা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ভাৰতী দাসৰ কন্যা ঈশ্বৰী ডেকা উল্লেখযোগ্য যে তেজপুৰৰ মেধাৱী কন্যা ঈশ্বৰী ডেকাই 2023 চনৰ APSC পৰীক্ষাত বিত্তীয় সেৱাৰ বাবে বাছনি লাভ কৰিছিল ঈশ্বৰী ডেকাৰ এই সাফল্যতাত সমগ্ৰ তেজপুৰ নগৰতে এক উখল মাখলৰ পৰিৱেশ সৃষ্টি হৈছে বিৰাট ভাল লাগিছে সকলো ইমান আনন্দ কৰিছে মোৰ সেইকাৰণে মনটো বিৰাট ভাল লাগিছে কেনেকুৱা আপোনাৰ এতিয়া এটো বেছিক এক্সপ্লোৰ কিমান সময় লাগিলে বা কেনেকুৱা সহযোগ কৰা হয় এটো মোৰ 4th attempt আছিল মই 2020 চনৰ পৰা প্ৰিপাৰেচন কৰি আছিলো আৰু প্ৰত্যেকবাৰে অলপ মাৰ্কছৰ কাৰণে থাকি যায় এবাৰ ফাইনালি হোৱা কাৰণে ভাল লাগিছে মনটো হয় ভালকে কাম কৰি যাব পাৰাটোৱে য'তে দিয়ে দেশৰ যিকোনো ঠাইত পোষ্টিং দিব পাৰে আৰু য'তে নাথাকো কিয় সততাৰে কাম কৰি যোৱা মন ঘৰৰ সুবিধা সহযোগ ঠিকে পাইছিলে হয় হয় মা দেউতাৰ পৰা কেতিয়াও না শব্দটো শুনা নাই যি লাগে সদায় দিছে আৰু বিৰাটে পজিটিভ ঘৰ এখনত ডাঙৰ হৈছো মই হয় হয় মই এই গাঁওখনতে ডাঙৰ হৈছো চব ইয়াতে নামঘৰত আহো মইনা পাৰিজাত কৰিছো ইয়াতে কাৰণে ভাল লাগিছে গাঁৱৰ মানুহখিনি ইমান আনন্দিত হৈছে নিউজ ডেস্ক ৰিপৰ্ট মহাজাতি ইন্দু 24 লাইভ